চাব হক বস্তু এটা কি পকেটত কি পালো খাই দে ও সিগারেট এতিয়া মাৰ নমস্কাৰ সকলোকে আৰু আজি বহুত দিনৰ মূৰত আজি ব্লগ এটা লৈ আহিছো মানে বহুত দিন ব্লগ একো বনোৱাই নাই আজি এসপ্তাহ মানে হ'বলে হ'ল ব্লগ দিয়াই নাই অলপ গাটো বেয়া হৈ আছিল মানে মই কিদিন ঘৰত নাছিলো ইহঁতৰ ঘৰত আছিলো মাহত মানে এফালে গৈছিলে ঘৰত কোনো নাছিলে কাৰণে ইহঁতৰ ঘৰতে থাকিলো মাহত কালি আহিলে আৰু আজি 1 এপ্ৰিল আজি গম পাই এপ্ৰিল ফুল তো ওলাই মেলি আহিছো এক লৈ আহিলো আজি এপ্ৰিল ফুল যেহেতু ভিডিও এটা বনাও বলো কাবাক ফুল বনাও আজি মানে ইনো প্ৰেঙ্ক কৰিটো আমি ভাল পাৱে এপ্ৰিল ফুলৰ দিনা কাবাক প্ৰেঙ্ক এটা কৰো এই গৰম দিনটো আহিছে লাহে লাহে গৰম দিনটোৱে মাথাটো খাই দিয়ে মানে আৰু যেটো গৰমত মানে ওলাই আহিবলৈ কিবা লাগে আৰু মই কেইদিনমানৰ আগতে বহুত দিন হ'ল গোপ্ৰটো বনাবলৈ দিছিলো সেই গোপ্ৰটো এতিয়ালৈকে বনিলে নে নাই বনা খবৰ লোৱাই হোৱা নাই আৰু হেফালৰ পৰা ফোনো কৰা নাই ময়ো এফালৰ পৰা যোৱাও নাই খবৰ ল'বলৈ গোপ্ৰটো বনিলে নে নাই বনা আজি যাব লাগিব সন্ধিয়া পিছত ব্লগ বনাই যেতিয়া আহিম তেতিয়া যাব লাগিব গোপ্ৰটো হ'ল নে নাই সুধিব লাগিব যদি গোপ্ৰটো ঠিক হ'ল তেতিয়া টেনচন নাই আৰু আৰামত ব্লগ আমি মটো ব্লগো আপোনালোকক দিব পাৰিম ক'বাত ৰাইড গ'লেও মানে তেতিয়া টেনচন নাই আৰু আৰামত মোবাইল হাতত এনেকে ধৰি থাকিব নালাগে আৰু হাত বিক নহয় গোপ্ৰটো যদি পাই যাও গৈ থাকো আৰু দেই এতিয়া হেলমেটটো লগাই লো এই গৰম দিনত কিবা ফুৰ্তি বোলা বস্তুটো নালাগে কেলে জানো এইজনী কি হ'ল এই গৰম দিনত মানে ফুৰ্তি বোলা বস্তুটো নালাগে গৰম যিটো পৰে নে আজি ফুল বনাব লাগিব আমাৰ ঘৰ গৈলো আজি পুৰা ফুল বনাম দেই ঈদ হৈ আছে যে ঈদৰ কাৰণে মানে ফুল কালিৰ পৰা দেখি আছো যোনবোৰে উৎপাত কৰে বাইক লৈ ফুল উৎপাত চলি আছে ৰিল চাউতেটো পাইছো দুটামান স্পট ডেটো হ'ল ৰিল কালি মই ৰাতি চাই থাকোতে ৰিলটা আহিছে মানে দুটামান উৎপাত কৰি স্পট তো সেইকাৰণে মানুহে মানে সেলিব্ৰেট কৰিব লাগে সেইবোৰ উৎপতীয়া সেলিব্ৰেট কৰিব নালাগে যাতে কাবাৰ কিবা এটা হয় আৰু ঘৰৰ মানুহে ইনে কষ্ট পায় তেনেকুৱা উৎপাত কৰিব নালাগে আমাৰো বাইক আছে আমিও চলাও আমি তেনেকে উৎপাত নকৰো যেতিয়া মন যায় যেতিয়া খালি ৰাস্তা পাও তেতিয়া ফালাটো বেলেগ কথা আমি এনেকে উৎপাত কৰি মানুহক নেদেখাও হেবোৰক কয় ছাপৰি গম পালে এই দাদা এজনক পালো বৰফ খাও বলো এই মানে এনেকুৱাটো খাই ভাল লাগে এনেকুৱা ষ্ট্ৰবেৰী হয় নেতো আগতে বৰ বেলেগ বৰফবোৰ আহে তাই হেতু বিচাৰিছে মানে এই আগতে আমি সৰুতে 5 টকীয়া বৰফটো যে খাও যে হেতু অৰেঞ্জটো ভাল লাগে মানে খাতো এটো পাতিটো কেটো খাইতো চকলেট এটো চকোৱাৰ ভিতৰত বৰফ হৈ থাকে মই ষ্ট্ৰবেৰীটো মুক দিও ষ্ট্ৰবেৰীটো কেটকা 10 টকা তো ঠাণ্ডা লাগি আছে যে গৰম লাগি আছে গৰমৰ কাৰণে মোৰ সৰ্দি হৈ আছে তথাপিতো খাও আৰু এটো নালাগে ষ্ট্ৰবেৰীটো দিও আমি এতিয়া বৰফ খাই আছো আৰু কিবা এটো কি বুলি কয়তো এটো বাটিত যে পাই যে হেতু বৰফটো খাই আছে আৰু মই এটো খাই আছো যিমানে দামী বৰফ নহক কিয় আগৰ যোনটো 5 টকীয়া অৰেঞ্জ কালাৰ বৰফটো হেতু সমান হ'ব নোৱাৰে হেতু মজা লাগে ভাই মই কেনেকে খাই না ফাৰ্ষ্টে সুপি ৰসটো খাই দো এসা গুটে বৰফটো মানে বগা হৈ যায় ৰসটো খাই দিয়া পিছত সেই বৰফটো কামুৰি খাই তো আগৰ মানে হে 5 টকীয়া বৰফটো লিখা হ'ব নোৱাৰে মানে যিমান মন নাখায় দেখা এতিয়া চক এইটো লৈছে মই এটো লৈছো তাই হেতু ইনো নাখায় মই হেতু গম পাৱে ইয়া চক এটো ইনেও তাই নাখাব মই জানো মই এটো খাই দেখো সদায় যোনটো বস্তু তাই লয় ন সেই বস্তুটো তাই খাব নোৱাৰে পিছত লাষ্টত মোৰটো খাব বিচাৰে এটা গাইস কোনিবাৰে আমি এপিনে এটো কি নুমলিগৰ সাইডে গৈছিল ন তাৰ পিছত আৰু মই পুৰা স্কিম এটা দেখিলো দে এনেকা বক্সত আছে চকলেটৰ হয় গুটেটো আৰু দামটো গুটিটো 60 টকা মই ললো তাৰ পিছত ই ললে এনেকুৱা 20 টকীয়া এটা বাটি মই আৰু চকলেটটো সি গাইস খাব নোৱাৰিলো ন তিতা গুটে ইয়াক দি দিলো বাটিটো খাইলো তো খাই দিলে আকৌ ন এই গৰমত জ্বৰে হক লাগিলে সৰ্দি হক যিয়ে হক মই মানে এইবোৰ ষ্টিং হক ঠাণ্ডা হক হেবোৰ মানে এৰিব নোৱাৰো খাওৱে পানী লাগি আছে খাবই নালাগে পানী লাগি আছে মোৰ কাহ হৈ আছে তথাপিতো খাইছো মই জ্বৰ হলে খুব ভাল পাওঁ মাহাতে খুব মম কৰে জ্বৰ হলে হেতু কি হয় এই এটা কথাই কয় আৰু হেতু জ্বৰ কথা ওলালে হেতুকে কয় মায়ে কি কয় ও মাইনা
কি আছে গুটে একদম নহৰুতে গৰম কৰি মালিশ কৰি দিয়া জ্বৰ হলে আৰু খুব ভাল পা গাই আহি আছে কিন্তু তো গাইস এতিয়া ই পুৰা দিব সাপদে মোবাইলটো পুৰা তাৰেকে ধৰি আমাৰ মানে এইকণতে মানে এনেকে দ্বীপ এটা আছে সদায় মানে এই আহিলে উৰাও মানে তো এই কৈ উৰাই আহোঁ তো এতিয়া উৰাইছিলোঁ গাড়ী কেইখনমান আছিলে মানে ভালকে উৰাব নোৱাৰিলোঁ যাওঁতে ধুনীয়াকৈ উৰাব লাগিব এক মানে উৰাই দিম আজি আকাশলৈ উৰাই দিম আকাশত উৰাব লাগিব আজি আকাশত উৰাই দিম একেবাৰে আহি পাই গ'লো সি ঘৰ গৰম বহুত মানে গৰম আমাৰ ঘৰত ইমান নপৰে গৰম মানে হয় যদিও গৰমটো ইমান নপৰে কাৰণ কেলে মানে বতাহটো আহি থাকে এইবোৰ বাঁহ গছবোৰ আছে নে ৰ'দটো ইমান নপৰে আৰু আমাৰ ৰুমবোৰ পুৰা ঠাণ্ডা হৈ থাকে আমাৰ এইবোৰ যে বাঁহ গছবোৰ যে আছে যে মাহত এইকেইদিন নাছিলে মাহত যেতিয়া আহিছে 3 দিন মানৰ পাছত আহিছে মাহত তেজপুৰলৈ গৈছিলে এইবোৰ গোটেই যে দেখিছে এতিয়া অলপ চাফা হৈ আছে বাৰু এইবোৰ হাৰিও লাভ নাই আকৌ একেটাই হৈ যায় গোটেই বাঁহ পাতবোৰ পৰি ফুল হৈ আছিলে কালি মায়ে ইয়াত জমা কৰি জ্বলাই দিছে পুৰা ফুল হৈ আছিলে বাঁহ পাতে পাত পুৰা ফুল হৈ আছিলে আৰু এটা কথা আমাক মানে কৈছিলে চাবিটো দি থৈ গৈছিলে যে মাজে মাজে আহি ঘৰটো চাই থাকিবি তো আমি মাজে মাজে আহোঁ চাওঁ গুচি যাওঁ এইকেইদিন একো টেনশ্যন নাছিলে একো হোৱা নাছিলে মাহত যোনদিনা আহিছে সেইদিনা একো বান্দৰে আহি গোটেই চেচ দি দিছে আমি ইমান দিন 3 দিনমান আহিলোঁ চালোঁ তেতিয়ালৈকে একো নায়েই বান্দৰ চান্দৰো নাই অহা একো বস্তু একো হোৱাই নাই য'ত বস্তু থৈছিলে তাতে আছিলে মাহত কালি আহিছে গোটেই বস্তু ফালি গোটেই মানে বস্তু চুৰ মাৰ কৰি বান্দৰে চেচ দি দিছে আৰু বান্দৰবোৰ কি হ'ল বিছনাত গৈ শুই আছিলে তো কি ক'ব বান্দৰ মানে এনেই ইমান বান্দৰ নোলায় মাজে মাজে বান্দৰবোৰ ক'ৰপানো আহে এজাক বান্দৰবোৰ আহিব ঘৰে চৰে সোমাব চব মানে চেচ কৰি দিয়ে কি ক'ব মানে বান্দৰৰ কাৰণে বস্তুবোৰ ভালকৈ নাথাকে আৰু মই আপোনালোকক এতিয়া বস্তু এটা দেখাম মানে আপোনালোকে ক'ব এইটো কোন হয় চক এইটো দেই এইটো চক কোন হয় আপোনালোকে চেহেৰাটো মিলাই চক এইটো কোন হয় কওক ন তই ক'ব পাৰিবি নেকি কোন যোনে ভিডিঅ'টো বনাই আছে এতিয়া দেখিছে মই সৰুতে কিমান ধুনীয়া আছিলোঁ হেণ্ডছম তোতকেতো ধুনীয়া আছিলোঁ তই তোৰ লিখাটো বেলেগ গুগলৰ পৰা তোৰখন দেখাই দিওঁ কোন দেখাই দে এইটো লচোন তই উলিয়া এই চক আপোনালোকে ক'ব কোন কিউট দেই এইটো মোৰ সৰু ফটো মই এইটো কচৰি এটা খাই আছিলোঁ বিয়াত গৈছিলোঁ মানে এইফালে গাঁৱত ক'ৰবাত এয়া চক এজনী সৰুতে এনেকুৱা ৰ'ব দেখাই দিছে এজনী সৰুতে এনেকুৱা আৰু মই এইটো মোৰটো ক্লিয়াৰকৈ অহা নাই এই পুৰা ক্লিয়াৰকৈ আহিছে এই চাগে DSLR মাৰিছিলে ফটোটো এতিয়া আপোনালোকে কওক কিউট কোন বেছি আছিলে দেই এইটো এটা ট্ৰেণ্ড চলি আছে যে পুৰা গ্ৰিবলি নে কি সেইটো আৰ্ট কৰি এইটো কি কৰি দিয়ে পুতলা টাইপৰ এইটো চক এই বনাইছে মানে আমাৰ চিকু আৰু মই দুদিনৰ পৰা আমি ট্ৰাই কৰি আছিলোঁ বনাব পৰা নাছিল এজনে মই সৰস্বতী পূজা ফটোখন যে চবে দেখিছে আৰু এইটো আৰ্টটো মই কৰিছিলোঁ আৰু এইটো চক নতুনকৈ আৰ্ট এটা কৰিছে শিৱ ভগৱানৰ আৰ্ট চক আপুনি কি ধুনীয়া আপোনালোকে কমেণ্ট এটা কৰি দিয়ক দেই এজনী আৰু দেখাইছো আৰু কালি আমাৰ মাৰ মোৰ এখন ফটো দেখিছে এখন এটো মই বনাইছো ধুনীয়া লাগিছে ন আৰু তোৰে মোৰ এখন ইনষ্টা দিয়া আছে আৰু এইটো চক এইটো মোৰ আৰু এই ফটো আৰু এই এডিট মানে এইটো গিবলি বনাইছে হাতটো চক কেনেকৈ হৈ গ'ল নিজে হৈছে এইটো 3টা হাত হৈ গ'ল আৰু এই ট্ৰেণ্ডটো ইমানেই মানে চলিছে এতিয়া বহুত হেভি বহুত ডাঙৰ এই CMও বনাইছে আনকি হিমন্ত বিশ্ব শৰ্মাও এইটো ফটো বনাইছে ইমানে হেভি ট্ৰেণ্ড চলি আছে বৰ্তমান মানে অকল ইনষ্টাটোৰ ৰিল চালে অকল এইটো গিবলি এইটোৱে আহে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেণ্ডৰ লগতে চলি আছে আৰু এতিয়া আমি বহি আছোঁ ভাত বনাই আছে ভাত খাব লাগিব আৰু আমি মানে এই চকী গেমটো যে চাৰ্ভে ৰান
এইটো মানে যেতিয়া আমাৰ নেট খতম হয় যেনেকৈ আমনি লাগিলে বোলে ফোন চাই চাই বোলে ৰিল চাই চাই আমনি লাগিলে তেতিয়া মানে আমি সাৰ্ভে ৰান নহ'লে টেম্পল ৰান দুটাৰ ভিতৰত এটা উলিয়াও আৰু মানে বাজি খেলোঁ যে কোনে বেছি স্ক'ৰ কৰিব পাৰে কাৰ হাই স্ক'ৰ তেনেকৈ খেলি থাকোঁ নেট চেট নাথাকিলে আৰু মোৰ সমান স্ক'ৰটো কৰিবই পৰা নাই আজিলৈকে আগতে প্ৰথম এই পাৰে আজিকালি মই এই সাৰ্ভে ৰানটোত হাই স্ক'ৰ 8 লাখ নে 9 লাখ কৰি থৈছোঁ 8 লাখ কৰি থৈছোঁ আৰু 8 লাখটো কৰি দেখাটোৱে দম আছে আৰু টেম্পল ৰানত 24 লাখ মোৰ নিজৰ হাই স্ক'ৰ আৰু আপোনালোকে কমেণ্ট কৰিব টেম্পল ৰান কোনে কোনে খেলে আৰু হাই স্ক'ৰ কোনে কিমান কৰি পাইছে আজিলৈকে দেই কমেণ্ট এটা কৰিব ইডিট চাওক দেখিছে এজনী ইডিটৰ আপোনালোকক যদি এনেকুৱা হেভি ইডিট লাগে কণ্টেক্ট কৰিব প্ৰীতিক কাকতিক আপোনালোকক ইডিট বনাই দিব 150 টকা এটা কোন গাইস এটা টিকলা এটা মা সুনু পপুলি হয় এটা মা সিকু পপুলি মা সিকু পপুলি হয় সিকুয়ে ভাত চাত খোৱা নাই আজি দুদিনৰ পৰা কালিৰ পৰা ভাতে খোৱা নাই কি হৈছে জানো গৰমৰ কাৰণে নেকি তাৰ লিখে হ'ল নেকি মানে তাৰ হস্পিটেলৰ পৰা আনিয়ে তাক থৈ দিওঁ খেলি থাকে সিকুৰ লগতে শুৱে ৰাতি হ'বও পাৰে তাক মানে সিকুৱে যদি তেনেকুৱা হৈছে বেজি যেতিয়া বোলে বহুত প্ৰব্লেম হ'ব ন সি ডাঙৰ হোৱা নাই ধৰি পেলাই সিকুৱেটো মানে বেজি দিব এনেও নিদিয়ে বহুত উৎপাত কৰিব এয়া আমাৰ ফটো বহুত আছে ইয়াত মোৰ বেছি নাই আৰু এই ফোনতো ইমান ফটো নাই মোৰ ফোনত গোটেই ফটো প্ৰাইভেট এই ফটোৱে আছে মানে মই মোবাইলৰ আগৰ এক্স বয়ফ্ৰেণ্ডক দেখাইছো ৰিভিল কৰি আছো এক্স বয়ফ্ৰেণ্ড চকে ভালকে দেখা এই এক্স বয়ফ্ৰেণ্ড বোলে তোৰ এক্স বয়ফ্ৰেণ্ড নে এইটো বুলি ভাবিছে নেকি এইটো মিষ্টাৰ নিখিল চেত্ৰী হয় এইটো মোৰ কেতিয়া ফটো যেতিয়া আমাৰ মানে পাপা যেতিয়া ঢুকাইছিলে হে তেতিয়া ফটো এইটো চুলি টপা কৰিছিলোঁ তেতিয়া তো গাইছ আমি আহি গ'লোঁ দোকানৰ পৰা আৰু মানে দোকান কেলৈ গ'লোঁ থাম্বনেইলত চাই অলপ আপোনালোকে গম পাইছে মানে আজি 1 এপ্ৰিল যিহেতু মাৰ লগত মানে প্ৰেংক এটা কৰিম থাম্বনেইলত চাই গম পাইছে চাগে আজি এপ্ৰিল ফুল যিহেতু ফুলটো বনাব লাগিবই তো সেইকাৰণে হেৰি এটা লৈ আনিছোঁ মানে সিগাৰেট এটা তো এই সিগাৰেটটো মই জাষ্ট প্ৰেংক এণ্টাৰটেইনমেণ্টৰ কাৰণে আনিছোঁ আপোনালোকে ইউজ নকৰিব চাই মেলি আৰু নাখাব এইবোৰ বেয়া বস্তু হেল্থৰ কাৰণে তো আমি জাষ্ট এটা প্ৰেংক ভিডিঅ'ৰ কাৰণে আনিছোঁ ধামাকা হ'ব মানে আজি প্ৰেংকটো মই এই লগতো প্ৰেংক এটা কৰিছিলোঁ সিগাৰেট খোৱা তো এই কেনেকুৱা হৈ গৈছিলে আপোনালোকে সেই ব্লগটো যোনে যোনে চাইছে চাগে যদি নাই চোৱা চাবগৈ আৰু গাইজ যদি মই এইবোৰ বস্তু নামো শুনো মাথাটো বেয়া হৈ যায় আৰু আমাৰ এইকণত যে আমি সিদিনা আহিছিলোঁ ন মুৰ্গী হাঁহৰ ডিম এটা ইয়াতে পাইছোঁ নহয় ইয়াতে মানে এইকণ জেগাতে উমনি লৈ থাকে এইকণ জেগাতে দেখিলে এইবোৰ গাত ইয়াতে মানে ডিম চিম পাৰি দিয়ে তো এই দেখিলে তাৰপিছত আমাৰ ঘৰত মানুহ চানুহ নাছিলে আমি এই দোকানী বৰমাজনীকে দি দিলোঁ আপুনি খওক বোলো ডিমটো এতিয়া আমি নাখাওঁ দি দিলোঁ এপ্ৰিল ফুল মই এইক বনাব পাৰিলোঁ হয় আজি কিন্তু মই এইক নবনালোঁ মোৰ মাথাত মানে নাহিলে মানে কি বনাওঁ আজি এই এপ্ৰিল ফুল বোলো বনাবলৈ মই একো নাপালোৱে মানে পেট বিষাইছে এপ্ৰিল ফুল বনাইছে চক নাই এজনী এপ্ৰিল ফুল বনাইছে এজনী পগলা বুলি ভাবিছোঁ মোক অঁ এই গানটো বহুত ভাইৰেল হৈ আছে ন এই গানটো বৰ ভাইৰেল হৈ আছে বহুত মানুহে মানে ৰিল চালে এই গানটো আৰু গিবলি ট্ৰেণ্ডটো এই দুটা আহেই মানে ছাগলীটো চক সেই এটা হৈ আছে বোলে ছাগলী গৰু আহিয়ে থাকে অঁ সিদিনা আমাৰ এইফালে ছাগলী এটা সোমাই গ'ল লেট্ৰিনৰ এইফালে তাৰপিছত মানুহজনী মাতি আছে মোক উলিয়াই দিলোঁ গৈ মানে ছাইডত আছিলে একেবাৰে সোমাই নগ'লে বাৰু বাচি গ'ল মানে উলিয়াই দিছোঁ আৰু পিছত বেয়া লাগে ন সেইকাৰণে হাতেদি উলিয়াই দিয়া নাই বাৰু এনেকৈ ওপৰৰ সেই টিংখিনি উলিয়াই দিলোঁ আহি গ'ল কোনে এনেই কৈ আছে কোনটো এপ্ৰিল ফুল এইটো বাৰু এপ্ৰিল ফুল বনাই নাই মানুহ এজনী পগলা টিপিটি টপ টপ পেট চক এজনী পেটুৱা কিমান চৰ্বি পেটত চক এজনী মানে ইমানে পেটুৱা মই কৈছোঁ চৰ্বিখিনি অলপ মোক দি দে মই ক্ষীণ যে কিন্তু নিদিয়ে নহয় চৰ্বিখিনি মানুহ আছে তো এই চৰ্বিখিনি মোক নিদিয়ে নহয় এতিয়া কাটিব লাগিব চাৰ্জাৰী কৰি তাৰ চৰ্বিখিনি মই লগাই ল'ব লাগিব হয়নে আৰু চুলি চক এই চুলি কালাৰ কৰিছিলে ক'ৰ পৰা আনিছিলে অৰ্ডাৰ কৰি চুলি কালাৰ আৰু চুলি কালাৰ বিহু কাপোৰ কিনিলে নে আমি কিনিলোঁ তো বিহু কাপোৰ আপোনালোকে কিনিলে নে ক'ব মই কিনা নাই এই কিনিলে এই মাকে কিনোতে মোৰ কাৰণে টি চাৰ্ট এটা আনি দিছে বগা কালাৰ যেতিয়া পিন্ধিম আপোনালোকক দেখাই দিম
মই আছলি কথাটো কৈ দিওঁ এযোৰ প্ৰথম কাপোৰ যোনযোৰ আনিছিলে সেইদিনা এই পচন্দ নহ'লে পেণ্টটো ছুটি হ'ল আৰু কিবা গ্ৰীণ কালাৰ হেৰি স্পৰ্টিং টাইপৰ কিবা ক্ৰপ এটা আনিলে কটনৰ আকৌ এই আনিলে পচন্দ নহয় কান্দিছে সেইটো কথাত নবৰ কান্দে নে আকৌ নেক্সট দিনা গৈ ব্লেক পেণ্ট এটা এই মই যোনটো পেণ্ট পিন্ধি আছোঁ এতিয়া ছেম এনেকুৱাই পেণ্ট আমাৰ বিহু ফটোশ্বুট কৰা হোৱা নাই বিহু ফটোশ্বুট মানে যোৱা নাই কৰিবলৈ বহুত দিন আছে নহয় বিহু আৰু 10 দিন 12 দিনমান আছেই বছৰ আগৰ মানে এইটো বছৰ নহয় তাৰ আগৰ বছৰ ইয়াৰ লগত 4টা বিহু পাম এইটো গতি তাৰপিছত যোনটো 3 নম্বৰ বিহুটো আছিলে তেতিয়া আমি ফটোশ্বুট কৰিছিলোঁ এইপিনে পথাৰখনত ন কেইদিনমানৰ পাছত যামেই আৰু ফটোশ্বুট কৰিবলৈ ভাল জেগা এটা চাই থৈছোঁ আমি এই বাদলিপাৰা চাইডে এটা জেগা আছে মানে কৰিম ভাবিছোঁ নহবা 8 তাৰিখ মানে তেতিয়াপা দিব এতিয়া ইমান দিয়া নাই বিহু ফটোশ্বুট আমাৰ ফাৰ্ষ্ট আমাৰ ঘৰত কৰি ল'ম মাহঁতৰ লগত মায়েও কৰিম কৈছে ভাইটিহঁতৰ লগত তাৰপা আমি দুটা যাম হেপিনে ফটোশ্বুট কৰিবলৈ তো গাইস এতিয়া মই মাক মাতিমগে এইটো চিগেটছ খাব নবনাই ভিডিঅ সিধা নহয় মানে এনেকৈ কৰিবি তো হাত ওলাইছে নি নাই অকমান লাইছ এই চিগেটটো ৰিয়েলকে খালে হেতেন এতিয়া মোৰ ডিঙি চিঙিলে হয় আৰু হাতটো এনেকৈ যেতিয়া কৰিবি নে এনে বনাই আছ নহয় এনে কৰি দিবি ওকে কি বুলি মাতিম ও এপ্লাই হকচোন এনে কৰি থাকি ওচৰলৈ যাম মই কাপা কম নিখিলে মাতিছে চাব হওক বস্তু এটা ইয়াৰ পকেটত কি পালো চাওক কিয় হওক মই নাই এনে কোৱা নাই তোৰ লাইটাৰ আছে পকেটত বুলিকে কি পালি ইয়াৰ পকেটত লাইটাৰ পাইছো বুলি হেনা মই এনে কৈছিলো নে এইটো কি হ'ল চাও কি চাওক আপুনি নিজে মোক চুবলৈ নিদিয়ে চাও কি মই দেখিলো তই নাই কলে নহব নহয় ও সিগাৰেট খাও হা লাষ্টৰ না এইটো আজি ধৰা পৰি গলি আৰু মই আপোনাক সদায় কৈ থাকো ইয়াৰ কথা বিশ্বাস নকৰে আজি নিজে দেখিলে তো এতিয়া আমাৰ ক'ত যায় তো গাইস এতিয়া দেখিলে এতিয়া মা বাবা খং উঠিব মজা পাম মই আপুনি খুৰাহঁতক ফোন কৰি দিয়ক না চবকে খুৰাইটো ইয়াক শুনিলে ইয়াক ফালি পেলাব চিগেট খাই মোৰ ওচৰ না যশোদা কৃষ্ণক পিছে মাতি চলাই প্ৰিকুল বনাই আছে সঁচাকে খাব আনিছিলে চিগেটটো গাইস আমাৰ মাক মানে এপ্ৰিল ফুল বনাবলৈ প্ৰেংক বনাবলৈ বহুত ভাল অলপ মানে নাজানে যে বুৰবক বনাই দিব পাৰি মানে আৰু গাইস আমাৰ মাক নোৱাৰি সিহঁতৰ মাকক নোৱাৰি এবোৰ কৰিলেতো আমাৰ মা ডাইৰেক্ট মাৰি ঘৰ পৰা উলিয়াই দিব আৰু ভাল লাগিলে না আপোনালোকৰ এপ্ৰিল ফুলটো মানে ইমানো দীঘল প্ৰেংক নহয় আৰু ঘপককে কৰিছো আমি বনাইছো আপোনালোকে বহুত দিন ব্লগছ লগো দিয়া নাই না মানে এই দোকান গৈছিলে কলে বোলে কি চিগেট এটা লৈ ল প্ৰেংক বনাম বোলে চিগেটটো পৰি গ'ল তলত ক'ত গ'ল সেইটো চিগেটটো আনিব লাগিব পেলাই দিব লাগিব ভাঙি সেইকাৰণে চিগেটটো লৈ আহোঁ তো আপোনালোকক ভিডিঅ'ত দেখাইও দিওঁ অকল মানে কোৱাটোৱে নহয় হয়নে প্ৰেংকৰ কাৰণে আনিছোঁ এতিয়া এইটো ভাঙি পেলাই দিম আমি জাষ্ট এটা প্ৰেংক ভিডিঅ'ৰ কাৰণে শ্বুটটোৰ কাৰণে আনিছোঁ আপোনালোকেও নাখাব এইবোৰ বেয়া বস্তু দেই এইবোৰ কেনেকৈ ভাঙিছোঁ দেখিছেনে ভাঙি দে পেলাই দে ভাঙি দে এইবোৰ দেখাই বেছি দেখাওঁ অলপ তো কৈছে আমাৰ ঘৰৰ পৰা ওলাই মেলি আহিলোঁ সন্ধিয়াই হৈ গ'ল এই অলপ জিৰালে ভাত চাত খাই মেলি জিৰালে মানে বহুতেই শুলে মই আইতাক নেঘেৰিঙত থ'লোঁ আইতা হেৰিলৈ গৈছে বোকাঘাট তাই শুয়ে আছে গমেই নাপায় পুৰা টোপনি আৰু মই শুবলৈ দিয়া নাই জগাই আছোঁ শুলে বাৰু বহুত টাইম শুলে এতিয়া যাওঁ ইহঁতৰ ঘৰলৈ তো ব্লগটো